গ্রহণ করো পিতা মহারাজ। আয়ুষ্মান ভব যশস্বী ভব। আহ আহা বসাহ তোমালোক মোর বকুর মাজৰ পিতা আহ বসা। মহারাজ 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 মুনিবর আপনি হে মুনিবর আমার সেৱা গ্রহণ কর। কৃপা করে ব্যক্ত করক আপনার আগমনের উদ্দেশ্য। কিন্তু মহারাজ মুনিবর জগতৰ কল্যাণৰ বাবে অৰণ্যৰ নিৰ্জন স্থানত কৰিছিল কৈ মহাযজ্ঞৰ আয়োজন। কিন্তু মহারাজ দ্বাৰকা ৰাক্ষসীয়ে আমাৰ যজ্ঞ কৰিলে ধ্বংস। ভংগ কৰি যজ্ঞস্থলী আমাৰ অন্তৰত দিলে দাৰুণ আঘাত। হে মহাৰাজ দিয়ক দিয়ক মোক রাম লক্ষ্মণ দ্বারকা বধ করে তোমার পুত্রদয় মোর মহাযজ্ঞ কর সম্পূর্ণ। মুনিবর এই আপুনি কি কৈছে মুনিবর? মোৰ হুকুমৰ বালক তই ৰাম আৰু লক্ষ্মণ কেইবাজনে তাৰকাৰ হ'ব সন্মুখীন আৰু মণিবৰ অন্য হাতে অতি ভয়ংকৰ সেই ৰাক্ষসৰ মায়া। নাই 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 মণিবৰ, গতিকে ময়েই যাম মণিবৰ। প্ৰলয়ৰ ৰূপ ধৰি সংহাৰ কৰি সেই সৃষ্টিৰ কলংক পিতা এরকম প্রতিষ্ঠা করি রেখি সমাজে। গুণারাধন মণিবর নিষ্ঠুর সময়ৰ কৰাল গ্ৰাসত পৰি তুমি আজি অপৰাধ নবেলি তোমাৰ দ্বাৰা দ্বাৰকাৰী হ'ল নহয় সম্ভৱ। আৰু ৰাম লক্ষ্মণ নহয় বালক শ্ৰীকালাজ্ঞ লিখিবই বিশ্বামিত্ৰ জানবই ভালদৰে ৰামৰ বিক্ৰম চিনি পাওঁ ৰামৰ সত্তা। হে দিয়া মোক ৰাম লক্ষ্মণক ৰাক্ষস দমনৰ বাবে। কিন্তু মণিবৰ কোনো কিন্তু নাই দিয়া মোক ৰাম লক্ষ্মণক। তেন্তে সেই বাছাৰাম পিতা আৰু লক্ষ্মণ পিতা তোমালোক দুয়োজন যোৱা মণিবৰৰ সঙ্গে অন্তেশপুৰলৈ আৰু কালিলৈ প্ৰাতমতে তোমালোকে ৰণহাতে কৰিবা প্ৰস্থান। যোৱা কথা যদিও বা ৰাম লক্ষ্মণক তাৰকাৰ নিধন কৰিবলৈ হেতু মণিবৰৰ চৰণতো মই কৰিছো অল্প। তথাপিতো আজি কিয় জানো মনত জাগিছে সংশয়। পিতা নিচাতেই তুমি নহবা চিন্তিত। জ্যেষ্ঠ দাদা ৰাম আৰু অনুজ লক্ষ্মণ যুদ্ধ বিদ্যা অতিকে পারব। স্বাভাবিক তারকাকে বধ করে অবশ্যই তপবনে বাসে করিব রক্ষা। কিন্তু বাধা বড় পিতা কে কয়ৰ পৰা আহিছে? মাতুল তোমাৰ মাতুল আহিছে পিতা। স্বৰূপতে আক্ৰান্ত মাতামহ তোমাৰ বিচাৰিছে কাষত তোমাৰ। সেয়েহে কালিলৈ তোমালোকে যাত্ৰা কৰিবা কেকৈৰ ৰাজ্যলৈ আৰু
লগত যাব অৱশ্যে পিতা অৱশ্যে পিতা অৱশ্যে যাম মই মাতামহৰ পাছে তেন্তে ব'লা মাতা আজি মই মোৰ 4 পুত্ৰৰ সমে নৈশ আহাৰ গ্ৰহণ কৰি কিছু কথা কৰিম আলোচনা আৰু কালিলৈ যাত্ৰা কৰিম আমি মাতৃৰ সমিতি এবে বলক মন্ত্ৰী মহাৰাজ ব'লা মাতা ব'লা পিতা